Hare Krishna, Krishna Krishna Hare Rama, Rama Rama Hare Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Ajnana-timirandhasya Jnananjana-shalakaya Chakshurunmilitam Yena Tasmai Shri Gurave Namaha Shri Chaitanya Manobhishtam Sthapitam Yena Bhutale Swayam Rupa Kadamahyam Dadati Swapadantikam Vandeham Shri Guru Sirtapadakamalam Shri Guran Vaishnavancha Shri Rupam Sagrajatam Sarvaguna Raghunatham Vitam Tam Sajivam Sadvaitam Savadhutam Parijana Sahitam Krishna Chaitanya Devam Shri Radha Krishna Padam Sahaguna Lalita Shri Vishakhanvitam Cha Namam Vishnu Pada Krishna Prishta Bhutale Shrimate Bhakti Vedanta Swaminiti Namine Namaste Saraswati Deve Gauravani Pacharine Nirvishesha Sunyavadi Paschatya Deshatarine He Krishna Karuna Sindhu Dinabandhu Jagatpate Gopesha Gopika Kanta Radha Kanta Namastute Tapta Kanchana Gaurangi Radhe Vrindavaneshwari Vishabhanu Sute Devi Panamami Hari Priye Vancha Kalpatarubhisya Kripa Sindhuvevacha Patitanam Pavanebhyo Vaishnavebhyo Namo Namaha Jai Shri Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhar Sivasadi Gaura Bhakta Vrinda Hare Krishna 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 Hare 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 Rama 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 Hare Krishna 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 Hare 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 Rama Rama Hare তো আমি ফার্স্ট সেশনত আমি কুইকলি অকমান যাম ফার্স্ট সেশনত আমি চাইছো যে আমি মানে অৰ্জুন কিয় যুদ্ধটো কৰিব বিচৰা নাই হয়নে ফার্স্ট এটা কাৰণ হ'ল কিবা অৰ্জুনৰ মানে অকমান বেয়া লাগিছে এইটো কম্পেশন বুলি কয় অকমান বেয়া লাগিছে যে মানুহ মৰি যাব যুদ্ধ কৰাটো বেয়া তাৰপিছত আৰু এটা ৰিজাল্ট দিছিলে লছ অফ এনজয়মেন্ট তো মানুহ যদি আমাৰ ৰিলেটিভ নাথাকে মই কাৰ লগত এনজয় কৰিম সেইটো এটা কাৰণ অৰ্জুনে দিছিলে কৃষ্ণক যে মই যুদ্ধ নকৰো কাৰণবিলাক এইটো হয় এটা কাৰণ হ'ল আমাৰ মোৰ বেয়া লাগিছে সিহঁতৰ কাৰণে আৰু এটা লছ অফ এনজয়মেন্ট মই চবেই যদি নাথাকে কাৰ লগত মই এনজয় কৰিম মই যদি কিংডমটো পাই গ'লে মই কি কৰিম তাৰপিছত আৰু এটা কাৰণ দিছে যে চিম্পল ৰিয়েলিটি মানুহ মাৰিলেতো ইমান পাপ লাগিব সেইবিলাক তাৰ নিজৰ কাৰণ বোলে ভগৱানে কোৱা নাই ভগৱান শুনি আছিলে জাষ্ট ফাৰ্ষ্ট চেপ্টাৰত পাপ লাগিব তাৰপিছত আৰু এটা কাৰণ দিছে কি ডিষ্ট্ৰাকশ্যন অফ ফেমিলি ট্ৰেডিশ্যন মানে ডাঙৰ মানুহবিলাক দুজন আহিব চব মৰি যাব কোনে গাইড কৰিব তো ফেমিলি ট্ৰেডিশ্যন পুৰা ব্ৰেক হৈ যাব তাৰপিছত সেইবিলাক কৰাৰ পাছতো অৰ্জুনে কি কৰিলে অৰ্জুনে তথাপি এইবিলাক কাৰণ দিয়াৰ পাছতো অৰ্জুন ভাবিলে নাই তথা মানে মই কনক্লুশন যাব পৰা নাই মই যুদ্ধ কৰিম নে নকৰো ঠিক আছে অৰ্জুনে এইবিলাক ৰিজন কাৰণবিলাক দিছে কিন্তু কাৰণবিলাক দিয়াৰ পাছত কনক্লুশন যদি এনে হ'লেহেঁতেন ঠিক আছে যুদ্ধ নকৰাই ভাল সেইটোও কোৱা নাই তাৰমানে তাক এতিয়ালৈকে কনক্লুশন আছে কনক্লুশন এইটো কাৰণে আছে ই অৰ্জুনটো মানে গ্ৰেট ষ্টুডেণ্ট ৰাইট দ্ৰোণাচাৰ্য এইটোও জানে যে আমাৰ ধৰ্মৰ কাৰণে যুদ্ধ কৰিব লাগে কিন্তু এইটোও জানে তাৰ বেয়াও লাগি আছে ইমান মানুহ মৰিব ৰিলেটিভ মৰি যাব পাপ লাগিব এনজয় কৰিব নোৱাৰিম মানে দুটা অপিনিয়নে ফাইট কৰি আছে
এই লাষ্টত গৈ পেলাই এই 6 নম্বৰ 35th নম্বৰ ইনডিসিশন মানে ডিসিশনটো ল'ব নোৱাৰিলে যদি ডিসিশনটো ল'ব নোৱাৰিলে তেতিয়া কি কৰিলে অৰ্জুনে 2.7 না শ্লোক নম্বৰ 2.7 অৰ্জুনে কি কৰিলে ভগৱানৰ ওপৰত সাৰেন্ডাৰ কৰিলে বলে শিষ্যাতে হম সাধি নাম তম পপন্নাম অৰ্জুনে ক'লে ভগৱান আজিৰ পৰা মই তোমাৰ শিষ্য হয় তুমি মোৰ গুরু গুরু মানে টিচার গুরু মানে টিচার তুমি মোক গাইড করা সাধি নাম তম পপন্নাম মানে মোক ইনস্ট্রাক্ট করা কি মোক কি কৰিব লাগিব মই কনফিউজ এইটো কৰো না এইটো কৰো এইটো কৰো এইটো কৰো মই কনফিউজ এইটো আমাৰ ফার্স্ট চ্যাপ্টার তারপর সেকেন্ড চ্যাপ্টারটা আমি অকমান শুনিছো মাতে যে নাছিলে সেকেন্ড চ্যাপ্টারটা আমাৰ এটা অ্যাক্রোনিমটো কি আছে সেকেন্ড চ্যাপ্টার গীতা বুলি আমি কৈছিলো সেকেন্ড চ্যাপ্টারটো গীতা গীতা মানে ফার্স্ট G stand for Guru, I stand for identity, and T means two dharma, দুটা ধর্ম এটা হল স্বধর্ম আর এটা হল নিত্য ধর্ম আর লাস্ট এটা হল আত্মা এই বা আত্মারাম আত্মারাম তো গুরু মানে ভগবান অর্জুন ভগবানের যে গুরু হিসাবে বলছিল গুরু যে শোনা গেছে স্বধর্ম নিত্য তো আমার গুরু মানে আমার গুরু কিয় লাগে গুরু এটো লাগে মোক গাইড কৰিব কাৰণে যদি মই এমবিবিএস কৰিব যাম কিবা এটা কৰিব যাম মোক টিচাৰ লাগে নহয় টিচাৰ এটা লাগে টিচাৰ ভালকে জানে সেইকাৰণে মোক গাইড লাগে এটো আমাৰ গুরু আইডেন্টিটি মানে কি না আইডেন্টিটি মানে আমি কোন পরিচয় দিয়া তো আমি কোন আমার পরিচয়টা কি মানে ইয়াত আইডেন্টিটি কি বুঝাইছে ভগবান কি কৈছিলে যেতিয়া আইডেন্টিটি ভগৱানে আমাক কৈছে শ্লোক আমাৰ 11 নম্বৰ শ্লোকৰ পৰা 30 নম্বৰ শ্লোকলৈ কি কৈছে ভগৱানে তুমি কোন হয় বুলি কৈছে কি বুজাইছে ভগৱানে আমাক স্টুডেন্ট ন আমাৰ আইডেন্টিটি কি আমাৰ পৰিচয়টা কি ভগৱান কি কৈছে তেনেহলে মাতাজি ইয়েস ভগৱানে কৈছে তুমি শৰীৰ নহয় তুমি আত্মা এটি আমার পরিচয় কি আমি আই এম দ্য সোল নট দ্য বডি আমার পরিচয় এটি আমার পরিচয় তাৰপিছত ভগৱান আৰু বহুত কিবা কিবি কৈছিলে কিন্তু নাজানো আমি যে আত্মাৰ কেতিয়াও মৃত্যু নহয় আত্মাক আমি কাটিব নোৱাৰো আত্মাক আমি শুকাব নোৱাৰো আমি জ্বলাব নোৱাৰো এইবিলাক কৈছে তো আমাৰ পৰিচয়টো কি আইডেন্টিটিটো কি আমাৰ আমি আত্মা হয় শৰীৰ নহয় এটো আমাৰ পৰিচয় এটো আমাৰ আইডেন্টিটি তাৰপিছত যদি আমি আত্মা হওঁ তেতিয়া আমাৰ বডিটো আছে তো আমাৰটো শৰীৰটো আছে না ভৌতিক শৰীৰটো আছে তোমাক কিবা কিবি কামটো কৰিব লাগিব আমাৰ শৰীৰটো দি পেলাই তোমাক এটো আমাৰ ধৰ্মটো কি আমাৰ কৈছে আমাৰ দুটা ধৰ্ম এটা হ'ল স্বধৰ্ম মানে মই যি আছো মই ডে ধৰ্ম মানে ধৰা তুমি ধৰা মই ফাদার হয় তো মোৰ স্বধৰ্ম মোক ল'ৰাক দেখাশোনা কৰা তাক টেক কেয়াৰ কৰা এইটো মোৰ স্বধৰ্ম হয় ডেইলি ডিউটিজ আৰু এটা হ'ল নিত্য ধৰ্ম মানে হ'ল যিটো ধৰ্ম কৰি পেলাই আমি ভগৱত ধামত যাব পাৰোঁ এইটো আমাৰ নিত্য ধৰ্ম বুলি কোৱা হয় ঠিক আছে এইটো ডিটেইলছ হ'ব আমি আকৌ বহি থাকোঁতে আমি ডিছকাছ কৰিম তো নিত্য ধৰ্ম আজি কম আজি অকমান সাথে কম হ্যাঁ তাৰপিছত আমাৰ লাষ্টত আত্মাৰাম আমি ইমান ডিছকাছ কৰা নাই আত্মাৰাম মানে অৰ্জুনে সুধিছিলে যে ভগৱান তুমি যে কৈছা মানে এইবিলাক যে ফাৰ্ষ্টত আমি বডি নহয় সো আমাৰ যোনে আমি যদি ভগৱত ধামত যাব লাগে তেতিয়া আমাৰ নিত্য ধৰ্ম কৰিব লাগে তো কোনোবা আছে নে এইবিলাক কৰিছে তেতিয়া ভগৱানে এইবিলাক এক্সাম্পল দিছে আত্মাৰাম তো যোনে কৰে সিহঁতক কেনেকে দেখাত কেনেকে লাগে সিহঁতে কি কৰি থাকে কেনেকে কথা পাতে কেনেকে খোজ কাঢ়ে বিহেভিয়াৰটো কেনেকে হয় সেইবিলাক আমি আত্মাৰামত আমি পাওঁ এইবিলাক আমি পিছত অকমান ডিছকাছ কৰিম নহ'লে বহুত কিবা কিবি হৈ যাব তো খেলিমেলি হৈ যাব অকমান এইবিলাক কম পিছতে ঠিক আছে তাৰপিছত এতিয়া আহিলে তাৰপিছত সেকেন্ড চ্যাপ্টাৰটো বহুত ডাঙৰ চ্যাপ্টাৰ সেকেন্ড চ্যাপ্টাৰত ভগৱান বহুত কিবা কিবি দিছে মানে সব বস্তু ভাগৱত গীতাত একেলগে সোমাই দিছে সেকেন্ড চ্যাপ্টাৰত
সেকেন্ড চ্যাপ্টার মানে আমার সংখ্যা যোগা আছে, কর্ম যোগা, জ্ঞান যোগা, বুদ্ধি যোগা, ভক্তি যোগা, সব সেকেন্ড চ্যাপ্টার দিয়া আছে, মানে সব একটা মিক্সচারটা আছে। থার্ড চ্যাপ্টার পড়া ভগবান এগুলা ডিটেল ভাবে এগুলা ডেসক্রিপশন বুঝাইছে। তো থার্ড চ্যাপ্টার হল কর্ম যোগা। কি নামটা কি? কর্ম যোগা। সো লাস্ট ক্লাসত আমার অবতার হরে কৃষ্ণ প্রভু আইছিলে, তো কিবা মনত আছে নে কর্ম যোগৰ ওপৰত? এনিথিং? কাম কৰা কৰ্ম। যোগা মানে কি? যোগা মানে হ'ল কানেক্ট কাৰ লগত কানেক্ট, আত্মাৰ লগত পৰমাত্মাৰ কানেকশ্যন কৰিব লাগে আমাক, ঠিক আছে? আত্মাৰ লগত পৰমাত্মাৰ কানেকশ্যন কৰাটো আমি কি বুলি কওঁ? যোগা বুলি কওঁ। যদি এই প্ৰচেছটো কৰ্মাৰ থ্ৰুদি হয় তেনেহ'লে এইটোৰ নাম কি হ'ব? কৰ্ম যোগা। যদি কৰ্ম কৰি পেলাই যদি আমি আত্মাৰ লগত পৰমাত্মা কানেক্ট কৰিব পাৰো তেতিয়া এইটো নাম দিয়া হ'ব কৰ্ম যোগা, ঠিক আছে? কৰ্ম কৰি পেলাই যদি আত্মাৰ লগত পৰমাত্মা কানেক্ট কৰিব পাৰো তেতিয়া হ'ব এইটো কৰ্ম যোগা। এইটো চিম্পল কৰ্ম নহয়, এই আমি ঘৰত কাম কৰি আছো সেইটো নহয়, সেইটো কৰি পেলাই আকৌ যোগা হ'ব লাগিব। সেইটো কৰি পেলাই যোগা হয়তো মইতো নিজে ভাল সব বস্তু ঠিকে ঠাকে কৰি আছো, নিজৰ দোকান কাম কৰি আছো, অফিচত কাম কৰি আছো, পঢ়া শুনাও কৰি আছো, সেইটো কানেক্ট হৈ যাব জানো? নহয়, সেইটো লাগিব, তাৰ লগত কিবা এটা এড কৰিব লাগিব, তেতিয়া এইটো যোগা হ'ব, নহ'লে এইটো কৰ্ম হৈ থাকে। ঠিক আছে? আমি আমাৰ ডিটেইল ডিসকাস কৰিম এইটো। মানে কৰ্ম যোগৰ ষ্টাৰ্টিঙত অৰ্জুনে এটা প্ৰশ্ন এইটো কৰিলে যে ভগৱান কৈছে যে 2.49 বা 2.59 শ্লোকাত তেনেকুৱা ভগৱান কৈছে যে মানে এটা কৰ্ম কৰিব কৈছে আৰু এটা ত্যাগো কৰিব কৈছে, দুটাই কৰি দিলে একেলগে। মানে ত্যাগ মানে সন্ন্যাস মানে একো কৰিব দৰকাৰ নাই, আৰু এটা কৈছে কৰ্ম কৰিবৰ কাৰণে। তো অৰ্জুন কনফিউজ হৈ গ'ল, ভাবিলে আৰে তেনেহ'লেতো মইতো সন্ন্যাস থাকিলেই ভাল, এই যুদ্ধ কৰিব দৰকাৰ নাই, তো বাচি গ'লো মই। তো অর্জুন কনফিউজ ত্যাগ করু না কর্ম করু, অ্যাকশন কি লেখা আছে ত্যাগ আর অ্যাকশন, হয় না? ঠিক আছে, ত্যাগ আর অ্যাকশন কি এফালে যাও না এফালে যাও, কারেক্ট রাইট? এই কর্ম করু মানে আমার হনুমান দিছে না, এইটো কর্ম কৰিলে ইয়াত হনুমানটো গৈছিলে পৰ্বত আনি পেলাই ইয়াতে ফাইট কৰিব লাগিব, কুৰুক্ষেত্ৰ যুদ্ধ, আৰু সব বহুত মানুহ মৰিব, আৰু এইফালে গ'লে আৰু সন্ন্যাস লৈ গ'লে কোনটো 3.6 কি কৈছে? কৰ্মেন্দ্ৰিয়াণি সংযয়া আস্তে মানস স্মরণ ইন্দ্রিয়ার্থং বিমুঢ়াত্মা মিথ্যাচারা স উচ্যতে। কি কৈছে? এই ফটোটো চাই পেলাই কেনেকৈ লাগিছে? ভাল লাগিছে? ধুনীয়া ফটো। এই মানুহটো কি দেখাত কেনেকৈ লাগিছে? যোগী মানে সন্ন্যাসী, ঘৰ থাকে নাথাকে নিশ্চয়। হাতত কি আছে? এটা হাতত ফোন আৰু এটা হাতত চিগাৰেট। মানে ঘৰৰ পৰা ওলাই গৈছে এই ফোনৰ পৰা বাচিবৰ কাৰণে, চিগাৰেটৰ পৰা বাচিবৰ কাৰণে, কিন্তু কৰি আছে কি? সেইটোৱে কৰি আছে। সেইটো সন্ন্যাসী লৈ পেলাই লাভ আছে জানো? তেতিয়া ভগৱানে কি কৈছে লাষ্ট লাইনটো? মিথ্যাচাৰ চাইছে এইটো কি কৈছে? মিথ্যাচাৰ, এইবিলাক ভগৱানে কৈছে এইবিলাক প্ৰিটেণ্ডাৰ্ছ, মানে এইবিলাক মানে এই দেখুওৱা মানুহ, খালি দেখায়, ভণ্ড বুলি যে কয়, দেখাই থাকে। এনে সন্ন্যাসী হয়, সন্ন্যাসী মানে মোৰ এইবিলাক ভৌতিক বস্তুবিলাক একো নালাগে, মই এই লগত কোনো নাই, কিন্তু কৰি আছে একদম অপজিট। মানে সেইটোও যাব, এইফালে যাব পৰা নাই, এইফালে ঠিক ভালকে আহিব পৰা নাই। ভগৱানে এইবিলাক কি কৈছে? মিথ্যাচাৰ। ঠিক আছে? ভগৱান কোৱাৰ কাৰণটো এইটো হ'ল মানে আমি পটককে সন্ন্যাসী হ'ব নোৱাৰো কেতিয়াও। যদি আমি পটককে সন্ন্যাসী হৈ যাওঁ, চব বস্তু এৰি পেলাই,
কি কৰোঁ মই ঘৰৰ পৰা গুচি গৈছোঁ, কিন্তু মই দূৰত থাকিলেও ঘৰৰ কথা চিন্তা কৰিম, ধ্যান ক'ত কৰিম, ঘৰত কি হৈছে, কি আজি চাগে ভাল খোৱা বনাইছিলে, মোৰ ল'ৰাটো আজি তাত গৈছে চাগে বেমাৰ হ'ল নেকি, কোনে চাই আছে, মইতো বেংকত ইমান টকা দি আছো উঠাব পাৰিছো নে নাই, সেইবিলাক চিন্তা যেতিয়া আহি থাকিব তো সন্ন্যাসী হৈ পেলাই কি লাভ নাই। তেতিয়া বহুত এক্সাম্পল দিছিলে এইটো, মানে আমাৰ এইটো যে আমাৰ ভৰত মহাৰাজ মানে এনেকা মানে অলমোষ্ট সন্ন্যাসী আছিলে, তার কিন্তু এই যেতিয়া মানে জঙ্গলত গৈ পেলাই এটা ডিয়াৰৰ এটা বাঘে এটা ডিয়াৰৰ এটা হৰিণক মাৰি পেলাইছে, তো ডিয়াৰটো প্ৰেগনেন্ট আছিলে, মাৰি যে পেলাইছে, বাচ্চাটো উঠাই গ'ল। তো যেতিয়া ভৰত মহাৰাজ হয়, কিং হয়, তো বেয়া লাগিল, অকমান বেয়া লাগিলে আৰু কোনো বাচ্চাটো ঘৰত লৈ আহিলে, কিন্তু বাচ্চাটো যেতিয়া মই এৰি দিওঁ বাচ্চাটো মৰি যাব, তো লৈ আহিলে। তো বাচ্চাটোক এতিয়া খুৱাই দিয়ে, গাখীৰ খুৱাই দিয়ে, ভালকে মানে টোপনি পতাই দিয়ে, কেনেকে চব মানে পুৰা টেক কেয়াৰ কৰি আছে, সদায় বিয়াৰটো খালে নাই, বিয়াৰটো বেমাৰ হৈছে নেকি, এনেকা সদায় দিয়াৰ যদি মানে ৰাজাৰ কৰ্ম কৰি আছে, কিন্তু দিয়াৰ কথা সদায় ভাবি আছে। যেতিয়া মৃত্যু হল তেতিয়া কি কৰিলে, যদিও মানে আমাৰ ডিভটি আছিলে, কিন্তু যে ডিয়াৰটো এই যে আমাৰ কি কয় আমাৰ হৰিণটো যে লৈ আহিছে, মৃত্যু সময়ত কি কৰিলে, ভগৱানৰ কথা চিন্তা নকৰিলে, কাৰ কথা চিন্তা কৰিলে, হৰিণৰ কথা চিন্তা কৰিলে। নেক্সট জন্মত কি 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 হল, হৰিণ হৈ গল, কি লাভ হল, নেক্সট জন্মত হৰিণ হৈ গল। কিন্তু যে ভক্তি যে কৰিছিলে, অকমান আগতে যে ভক্তি কৰিছিলে, যে হৰিণ অৱস্থাটো তাৰ আগৰ কথা মনত আছিল, তাৰপিছত আকৌ নেক্সট টাইম আকৌ ডাঙৰ ফাৰ্ষ্ট টাইম আকৌ হৰিণ যেতিয়া মৰি গল, আকৌ মানুহ জন্ম হল, যেতিয়া মানুহ জন্ম হল আগৰ জন্মৰ আগত যিবিলাক ভক্তি কৰিছিলে সেইবিলাকে মনত আছে, মইতো এই ফচি গৈছিলো এটা জন্মত, এইটো জন্মত মই কাৰো লগত সম্পৰ্কে নাৰাখো, একদম ডাম হৈ গৈছে, কাৰো কথা নাপাতে, চব ভাবে কি এই বুৰ্বক মানুহ এটা, একো নাজানে, চবে মানে কিবা খাব দিয়ে খায়, নিদিলে নাই, মানে এনে চবক দেখায়, মানে এনেকে দেখায় যে মই ডাম ফেলো, বুৰ্বক মানুহ এটা, এনেকা কৰি দিলে। তাৰপিছত এই ভৰত মহাৰাজ পিছত গৈ পেলাই এই আমাৰ যে ভাৰতবৰ্ষৰ নামটো হৈছে এই ভৰত মহাৰাজৰ পৰা জল ভাৰত হল, এই ভৰত মহাৰাজৰ পৰা আমাৰ ভাৰতবৰ্ষৰ নামটো হৈছে। তো মানে কথাটো পইণ্টটো এইটো, যদি আমি প্ৰপাৰলি চিটুৱেটেড নহয়, মানে আমাৰ ৰিনাউন্সিয়েশ্যন সন্ন্যাস ধৰ্মত, তেতিয়া সন্ন্যাস ধৰ্মটো মিথ্যাচাৰ হ'ব, এইটো আমাৰ প্ৰিটেণ্ডাৰ্ছ হ'ব, এইটো তেতিয়া আমাৰ সন্ন্যাস ধৰ্মটো ল'ব নালাগে। এইটো আমাৰ জেনেৰেল, আমি যদি পটককে সন্ন্যাস লৈ লওঁ যে আমি ব্ৰহ্মচাৰী হৈ গলো পটককে, কি হ'ব, লাভ হ'ব জানো, তোমাৰ ঘৰৰ কথা মন কৰিব সদায়, আমি ভালকে বস্তুবিলাক কৰিব নোৱাৰিম। তেতিয়া ভগৱানে কি ক'লে, এতিয়া ভাৰ্ডিক্টটো কি দিলে, ইয়াস্তু ইন্দ্ৰিয়াণি মানসা নিয়মানৰ্থ অৰ্জুনা कर्मेन्द्रिया कर्मयोगम अशक्ता सा विश्यते। Because on the other hand, if a sincere person tries to control the active senses by the mind and begins karma yoga without attachment, he is by far superior. তার মানে কি কৈছে, এটা মানুহ হল কৰ্ম কৰা নাই, সন্ন্যাসী হৈ গল, সন্ন্যাসী হৈ পেলাই ভগৱানৰ লগত যুক্ত হ'ব বিচাৰিছে, বলছে ভগৱান কৈছে ইয়াতকে ভাল তুমি কি কৰা, তুমি নিজৰ মাইন্ডটো, তোমাৰ বডি, আমাৰ ইন্দ্ৰিয়বিলাক যিবিলাক আছে, ইন্দ্ৰিয়বিলাক তুমি কন্ট্ৰল কৰা ফাৰ্ষ্টত। কেনেকে কন্ট্ৰল কৰিবা, কৰ্ময়োগৰ থ্ৰু দি ইন্দ্ৰিয়টো কন্ট্ৰল কৰা, বিগিনছ কৰ্ময়োগ উইদাউট এটাচমেন্ট, মানে নিষ্কাম কৰ্ময়োগ কৰিব কৈছে, মানে তুমি কৰ্মটো কৰা কিন্তু তাৰ লগত ফুলস্বৰূপত এটাচ নাথাকিবা, মানে কামটো কৰিলো, এইটো কামটো কৰিলো, মোৰতো 100 টকা পাব লাগিছিলে, সদায় মানে 100 টকা পাবই লাগিছিল, 100 টকাৰ লগত মই এটাচ হৈছো, এটা সেইটো ভগৱান সেইটো বেয়া, কৰ্মটো কৰা তুমি পুৰা এফৰ্ট দি পেলাই কৰ্মটো কৰা, কিন্তু যদি তুমি 90% পোৱা তেন্তে তোমাৰ বেয়া লাগিব নালাগে। আমি কি কৰো, সদায় কামটো কৰিবলৈ মানে বস্তুটো আমাৰ আহিব লাগিব, ইমান কৰ্ম কৰিছো ইমান আহিব লাগিব, এটা থাকিব নালাগে, কৰ্মটো কৰি যাব লাগে। আমাৰ যেতিয়া আমাৰ দেউতাৰ কৰ্ম ল'ৰা ছোৱালী দেখিব লাগে, সেইটো কৰ্ম
টিচাৰ যদি কোনোবা টিচাৰ থাকে ষ্টুডেণ্ট ভালকে পঢ়াব লাগিব কৰ্ম, কিন্তু তাৰ মানে এক্সপেক্ট কৰিব টিচাৰ মইতো ভালকে পঢ়ালো কিন্তু মোৰ ষ্টুডেণ্টবিলাকে মোক ভালকে ৰেচপেক্ট নকৰে, তেতিয়া কি হ'ব মোৰ ফলটো লগত মই এটা থাকি গ'লো মই। ভগৱান কৈছে এইটো কৰিব নালাগে, কৰ্মটো কৰা কিন্তু নিষ্কাম কৰা। নিষ্কাম কেনেকে কৰিব পাৰো আমি? নিষ্কাম আমি বহুত ধৰণে কৰিব পাৰো। যিটো বস্তু আমি পাওঁ এইটো ভগৱানক আমাক অৰ্পণ কৰি দিব লাগে, চাৰেণ্ডাৰ কৰি দিব লাগে আমাক। এইটো আহিব। এইটো কৈছে ভগৱানে এইটো কৈছে কি কৈছে, তুমি যদি tries to control the active senses by the mind and begins conversation with that he is by far superior, বহুত ভাল। এই যে ভণ্ড যে আমাৰ চালু সন্ন্যাসী তাতকে বহুত ভাল। তো এখানে কর্মযোগাটো বাই ফার সুপিরিয়র, বহুত মানে কর্মে আমার ফার্স্ট আমি একচুয়ালি কর্মযোগী হয়, আমি ভক্তিযোগী এটা নহয় একচুয়ালি। কিন্তু আমার কি না আমি সদায় আমার কর্মটোৰ লগত বহুত অ্যাটাচমেন্ট আছে আমার। একটা নিষ্কাম কর্মযোগৰ মানে কি ডিফারেন্স, মানে আমি নিষ্কাম মানে ভগৱান যিটো বস্তু আমি কামটো কৰিম সেইটো দি পেলাই আমি ভগৱানক সার্ভিস কৰিম, ভগৱানক সেৱা কৰিম। কিন্তু এই কর্মটোৰ লগত মোৰ তো অকমান অ্যাটাচমেন্ট আছে না। সাপোজ ক'ব যে আমাৰ একাউন্টেন্ট হয়, কর্মটি কৰি ভগৱানক সেৱা কৰি আছে, কিন্তু এই আমাৰ একাউন্টেন্সিৰ লগত তো অকমান অ্যাটাচমেন্ট আছে, মই এইটো কৰি ভাল পাওঁ, মই এইটোই কৰিম। এইটো মানে পিওর ভক্তি যোগ নহয়, কিন্তু মানে বাই ফার সুপিরিয়র এই ভণ্ডতকৈ কর্ম। মানে আমাৰ এইটো কোৱা হয় কৰ্ম মিশ্রিত ভক্তি। ভক্তিটো আছে কিন্তু তাৰ লগত কি আছে, কৰ্মটো মিক্স হৈ আছে। অকমান বুজি পাইছো। তো ভগৱান কৈছে যে এইবিলাক মানে পটককে সন্ন্যাসী হ'ব নালাগে, সেইকাৰণে কৰ্মযোগা কৰিব কৈছে ফাৰ্ষ্টত। ঠিক আছে, কৰ্মযোগা উইদাউট অ্যাটাচমেন্ট। আমাৰ মানে অ্যাটাচমেন্ট মানে আমাৰ কি বুলি কম আমি, আসক্ত। আমাৰ আসক্ত হ'ব নালাগে। যদি আমি আসক্ত নহওঁ, একচুৱেলি বহুত ভাল ফিলচফি, এইটো ভগৱানে কৈছে বহুত ভাল। যদি আমি আসক্তটো সদায় কমাই ৰাখো আমি, তেতিয়াও আমাৰ কি হ'ব, তেতিয়া আমাৰ বহুত যদি আমাৰ কিবা যদি আমাৰ মিছআপ হৈ যায়, আমাৰ কিবা যদি হৈ যায়, তেতিয়া আমি পটককে ভাঙি নপৰে মানুহ, হয় নহয়? মানে আমি বিজনেছ কৰিছো, বিজনেছটো মই ভাবিছো বহুত টকা খৰচ কৰিলো, মই ভাবিছো যে ইমান মোৰ প্ৰফিটটো ইমান আহিব লাগে, কিন্তু মোৰ ইমান নাহে, তেতিয়াতো মানে অলমষ্ট ব্ৰেকডাউন হৈ যায় মানুহটো, হয় নহয়? ব্ৰেকডাউন হৈ যাব লাগে, পুৰা বেয়া লাগি যাব, মানে ডিপ্ৰেশ্যন হৈ যাব পাৰে। তেতিয়া যদি আমি ভগৱানে এইটো বস্তু ৰাখো উইদাউট অ্যাটাচমেন্ট, মই কামটো পুৰা যি বস্তু মোৰ হাতত আছে মই চব কৰিলো, কিন্তু যদি নাহে তেতিয়া ভগৱানৰ ইচ্ছা মই বেলেগ কিবা ট্ৰাই কৰিম। তেতিয়া এতিয়া যদি এইটো বস্তু যদি আমি প্ৰেক্টিচ কৰি থাকো, তেতিয়া আমাৰ এই ভৌতিক জগতত মানে থকাটো আমাৰ বহুত মানে ইজি হৈ যাব আমাৰ। তো এতিয়া তুমি আমি তো কৰ্ম যোগাটা করি, মানে আমি কর্ম যোগাটো কৰিব লাগে আমাৰ। ঠিক কর্মযোগটা আমি কেনেকে কৰিম, কর্মযোগাটো আমি কেনেকে কৰিম, হয় নহয়? আমি কাম কৰিব যদি আমাৰ জীৱন কৰিব খোজে, যে আপুনি কৈছে আমি কামটো যোগাত ট্ৰান্সফৰ্ম কৰিব লাগে। কেনেকে ট্ৰান্সফৰ্ম কৰিম? আমিতো খানাটো খাবই লাগিব, কাপোৰটো পিন্ধিব লাগিব, দোকানত যাব, অফিচত যাবই লাগিব, আমাৰ খেলিব লাগিব, সব বস্তু কৰিব লাগিব, হয় নহয়? কামটো কৰিম কেনেকে? যদি যোগা কৰ্মটো যোগাত কেনেকে আহিব? এইটো আনসাৰ হ'ল 3.9। কি কৈছে এটা? यज्ञार्थ कर्मणे यत्र लोकयं कर्म बन्धनां तदर्थं कर्म कौन्तेय मुक्त संग समाचरा। কি কৈছে এইটো? यज्ञार्थ कर्मणे यत्र, work done as a sacrifice for Vishnu has to be performed, otherwise work cause bondage in this material world। আমি যি কৰো, যি বস্তুৱে কৰো, আমি কি কৰিব লাগে? আমাৰ এজ এ এইটো আমাৰ এটা যজ্ঞ টাইপ হ'ব লাগিব। আমাৰ যি বস্তু যজ্ঞ মানে আমাৰ হৱন কুণ্ড নহয়, যজ্ঞ খালি আমাৰ হৱন কুণ্ড বুলি যজ্ঞ নকৰিলো। আমি ল'ৰা ছোৱালীক যে আমি ডাঙৰ কৰো বা আমাৰ কিবা আমি অফিচত কাম কৰো, এইটো আমাৰ এটা চেক্ৰিফাইচ হয়, হয় নে নহয়? আমাৰ এফৰ্ট দিব লাগে না, এইটো কিবা এটা পইচা ইনকাম কৰিব কাৰণে এফৰ্ট দিব লাগে, সেইটো আমাৰ যজ্ঞ বুলি কয়। কিন্তু সেই বস্তুটো কেনেকে হ'ব লাগিব, কাৰ কাৰণে হ'ব লাগিব? work done as sacrifice for Vishnu, নিজৰ কাৰণে নহয়, বিষ্ণুৰ কাৰণে। বিষ্ণু কৃষ্ণ সেম। work done as a sacrifice for Vishnu। মই কামটো কৰি আছো কিহৰ কাৰণে?
ভগৱানৰ কাৰণে মই মই অফিচত কাম কৰি আছো, কিয় কাম কৰি আছো, মই অকমান ইনকাম কৰিব লাগিব। সেই ইনকামটো কৰি পেলাই মই কি কৰিম, ভগৱানক আমি ভোগ লগাব পাৰিম। মই এই ইনকামটো কৰি পেলাই মোৰ ৰিলেটিভছ আছে, সিহঁতে ভগৱানৰ অংশই হওক, পাৰ্চেন্ট অফ দ্য লৰ্ড, তো মই সিহঁতক সেৱা কৰিম। মানে ভাৱটো এনেকা হ'ব লাগিব আমাৰ, ভাৱটো এনেকা হ'ব লাগিব। তেতিয়া কি যদি আমি সেইটো কৰো, তেতিয়া কি নহব, আমাৰ এই যে ভৌতিক জগতত যে আমাৰ যে বন্ডেজ, আমি যে জন্ম মৃত্যুত যে ফচি গৈছো, সেইটো আমাৰ নাহে। বুজি পালো যে যদি আমি work done as a sacrifice for Vishnu, যদি আমি কামটো যদি ভগৱানৰ কাৰণে কৰো, তেতিয়া আমাৰ এইটো ভৌতিক জগতত আমাক বান্ধি ৰাখিব নোৱাৰে। বুজি পালো। যদি উল্টা কৰো, যদি কামটো যদি কৰি আছো অকল নিজৰ কাৰণে কৰো, তেতিয়া কি হব, নিজৰ কাৰণে কৰিছো, and in that way will always remain free from bondage. যদি আমি নকৰো, তেতিয়া আমাৰ এইটো আমাৰ ভৌতিক জগতত আমাৰ বন্ডেজ হৈ যাব। আর যদি কৰো, যদি আমি এই কামটো ভগৱানৰ কাৰণে কৰো, তেতিয়া আমি এই জগতৰ পৰা ফ্ৰী হৈ যাম। মানে এনেকে বুজিব লাগে আমাৰ, যদি আমি ভাল কাম কৰো জগতত থাকিব লাগিব, বেয়া কাম কৰো তথাপি এই জগতত থাকিব লাগিব। এই জগতৰ পৰা আমি কেতিয়া গুচি যাব পাৰিম, যেতিয়া আমাৰ মানে কৰ্মৰ যিটো ৰিয়েকশ্যনটো হ'ব, ফলটো যদি হ'ব, 0 হৈ যাব। বুজি পালো? বুজি পোৱা নাই? বুজি পোৱা নাই, মই বুজাই দিছো। যদি আমি ভাল কাম যদি কৰো, তেতিয়া আমি কি বুলি কওঁ? কোনোবা যদি ভাল কাম কৰে, তেতিয়া আমি ক'ত যাব বুলি কওঁ? জন্মৰ পাছত স্বৰ্গত যাব। স্বৰ্গত যাব ন? বেয়া কাম কৰিলে নৰকত যাব ন? এইটো ট্ৰুথ। ভাল কাম কৰিলে স্বৰ্গত যাব। স্বৰ্গ মানে ক'ত? হেভেন। হেভেনটো এইটো ভৌতিক জগতৰ ভিতৰতে আছে। বুজি পালো? তেনে স্বৰ্গত গৈ এনেকে ভাবিব লাগে আমাৰ, মানে ভাল কাম কৰিলে মোক কোনোবাই 1 লাখ টকা দি দিলে, ক'লে তুমি 1 লাখ টকা দিলে ইউএছ ঘূৰিব পাৰিবা। ইউএছ আমাৰ তেজপুৰতটো স্বৰ্গই হয়, ভাবি লোৱা। মানে এনেকে ভাবিব পাৰো, মানে অকমান জাগাটো ভাল, লেতেৰা পেতেৰা নাই, ধুনীয়া আছে, গাড়ী বৰ ধুনীয়া, এইটো কাৰণে ইয়াৰ পৰা স্বৰ্গ, এনেকে টাইপৰ। কিন্তু ইউএছ 1 লাখ টকা দি ইউএছত কিমান দিন থাকিবা? 4 to 5 years. 5 days, okay, I'm good. 4 to 5 days থাকে, তাৰপিছত আকৌ আহিব লাগিব। অকমান বুজি পালো আমি। ভাল কাম কৰিলে স্বৰ্গত গলো, মানে 1 লাখ টকা পালো, কিন্তু 1 লাখ টকা খৰচ হৈ গল ন, তাতে স্বৰ্গত আকৌ ইয়াত আহিব লাগিব। তাৰমানে এইটো যাম, আকৌ আহিম, আকৌ যাম। আৰু বেয়া কাম কৰিলে তলত যাব লাগিব। বেয়া কাম কিয় মানে জেলত যাম। আকৌ জেলতো মানে গভৰ্ণমেণ্টৰ জেল কমপ্লিটলি নাৰাখে। মই খাব চাব নাপাৰো, মই সদায় জেল থাকিম, গভৰ্ণমেণ্ট ৰাখিব জানো? ভালো লাগে। তাক মানে পশ্চিমলি জেলৰ পৰা ওলাই দিব, জেলতো নাৰাখে, এনেকে টাইপৰ, হয় নে নহয়? বেয়া কাম কৰিলে আমি তলত যাম, তাতে আকৌ পানিচমেণ্ট দিব জেলৰ নিচিনা, আকৌ আমাক ইয়াত আহিব লাগিব। তাৰমানে এই অহা যোৱা বস্তুটো সদায় চলি থাকিব আমাৰ। কিন্তু সেইটো বস্তু ভাল নে বেয়া? ভাল। বেয়া, বেয়া, ভাল, বেয়া, ভাল, বেয়া, বেয়া। কিয় বেয়া? আহিব লাগিব। আহিব লাগিব মানে বেলেগ এটা জন্ম হ'ব। বেলেগ ভাল জানো? ভাল না বেয়া? যদি বেয়া না, কিয় বেয়া? মানে আমি স্বৰ্গত গৈছো, আকৌ আহি যাম না। যদি আমি মানে মই ইয়াৰ পৰা 1 লাখ টকা দি আমেৰিকাত গৈছো, আকৌ আহিছো, আকৌ 1 লাখ টকা পাই গৈছো, আকৌ গৈছো, তো আমাৰতো সদায় আমেৰিকা গৈ আছো, তো ভাল নে বেয়া? এতিয়া কোৱা, এতিয়া ভাল নে বেয়া? কিয় বেয়া? অহা যোৱা মানেটো কি? একচুৱেলি অহা যোৱা মানে কি? মানে আমি স্বৰ্গত গৈছো, তাৰপিছত আকৌ ইয়াত আহি মানে কেনেকে আহিম? পটককে আহি যাম নেকি? তেনেহলে জন্ম হব আমাৰ,
সৰুৰ পৰা আকৌ আকৌ কষ্ট কৰিব লাগিব, আকৌ ABCD আকৌ ABCD শিকিব লাগিব আমাক। ABCD শিকাৰ আগতেও আমাৰ কি আছে, আমি মাৰ গৰ্ভত থাকিব লাগিব নহয়। সেইটো বস্তু ভাল জানো? জন্ম লোৱা সেইটোও ক'ব পৰা নাই, একজেক্টলি সেইটো ক'ব নাপাৰো। এইয়া এটা যদি কুকুৰ হৈ যায়, কুকুৰটো ভাগত এনেকে হ'ব পাৰে, মালিক গৈ আছে কুকুৰক লৈ পেলাই ইউ গৈছে, ইও থাকি আহিলে কুকুৰো থাকি আহিলে এনেকেতো হ'ব পাৰে, হয় নে নহয়? এনেকে হ'ব পাৰে। মানে এই যে আমাৰ যে জন্ম লোৱাৰ জন্ম যে আমি বাৰ বাৰ লৈ আছো, এইটো টেৰিবল বস্তু হয়, এইটো সদায় বেয়াই হয়। জন্মটো ভাল বস্তু কেতিয়াও নহয়। আমি ভাগৱতম পৰা আমি কেইবাবাৰ কৈছো চাগে, জন্মত মানুহ মাতৃগৰ্ভত যদি থাকে, ল'ৰা ছোৱালী জন্ম হোৱাৰ আগতে, সেইটো একটু বহুত টেৰিবল হয়, বহুত বেয়া বস্তু হয়। এনেকা কণ্ডিশ্যন থাকে, আমি যদি কেতিয়াবা আমি ৰিচাৰ্চ কৰিম, সেইটো মানে কোনোবাই থাকিব নালাগে এনেকে নিচিনাত। মানে 4-5 মাহ পাছত এই যেতিয়া আমাৰ যে মাতৃগৰ্ভত যদি পানীটো থাকে নহয়, এমনিঅটিক ফ্লুইড বুলি কয়, পানীটো থাকে পেটৰ ভিতৰত, সেই পেটৰ ভিতৰত পোক হৈ যায়। কি হয়? পোক হৈ যায়। সেই পোকবিলাক এই যে বাচ্চাটো যে আছে পেটত, এনেকে সদায় কামুৰি থাকে, একদম কামুৰি থাকে। এই বাচ্চাটো মানে কামুৰি ইমান মানে বেহুচ নিচিনা হৈ যায়, আকৌ উঠে, আকৌ কামুৰে, আকৌ বেহুচ হৈ যায়, এনেকে টাইপ। আমি ভাবো শুই আছে, সি শুব পৰা নাই আৰু হিলিব নোৱাৰে, এনেকে টাইপৰ। ইমান সৰু এটা জেগাত কেনেকে হিলিব? বেণ্ড হৈ থাকে না এনেকে, হয় নে নহয়? এইটো মানে সেইটো বস্তু খাই আছে ওলাই আছে, এনেকে টাইপৰ। বহুত ডিফিকাল্ট। এইটো নৰকে। সেইটো সময়ত ভগৱান তেতিয়া এই যে বাচ্চাটো আছে, তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰে, ভগৱান মোক ইয়াৰ পৰা ওলাই দিয়া, মই তোমাক ভক্তি কৰিম আৰু মই গুহাত গুচি যাম। কিন্তু ওলোৱাৰ পাছতে এই জগতটো চাই পেলাই আকৌ পাহৰি যায় বস্তুবিলাক, ভাবে এইটোৱেই ভাল, মা দেউতাকৰ আদৰ পাইছো, ভালকে খাব পাৰিছো, চবটো ঠিকেই আছে, কিনো লাগে, ভক্তি কৰিব দৰকাৰ আছে, আকৌ পাহৰি যাওঁ আমি। তেতিয়া আকৌ ভগৱান আমাক মনত পৰাবৰ কাৰণে এই ভাগৱত গীতা আকৌ আমাক এই যে ইস্কনত আমি ক্লাছ বিলাক কৰাই থাকো, এইবিলাক আচাৰ্যবিলাক এনেকে এইবিলাক আমাক কৈ থাকে, নহয় তুমি যদি কৰিছা ঠিক কৰা নাই, তুমি আগতে প্ৰমিচ কৰিছিলা, তোমাৰ কামটো ঠিকে কৰা নাই, যদি নকৰা আকৌ তোমাক আহিব লাগিব, আকৌ প্ৰব্লেম ফেচ কৰিব লাগিব। এনেকাতো নহয় যে এনেকে কোনো মানুহ ক'ব নোৱাৰে যে মোৰ কোনো প্ৰব্লেম নাই, কোনোবা আছে জানো? কোনো নাই। যি ৱৰ্ল্ডৰ ৰিচেষ্ট পাৰ্চন হয়, সিও ক'ব নোৱাৰে, আমি কিনো কম, হয় নে নহয়? কোনোবা পইচা আছে তো তাৰ হেল্থ নাই, হেল্থ আছে তো পইচা নাই, পইচা আছে তো ফেমিলি নাই, কিবা টাৰ্মিনেল ডিজিজ হৈ গৈছে, কিবা হৈ গৈছে, পইচা আছিলে পটককে পইচা আছে আকৌ গৰিব হৈ গ'ল, হয় নে নহয়? তো প্ৰব্লেম চবৰে আছে একচুৱেলি। এই মানে প্ৰব্লেম, জগতটোৱেই প্ৰব্লেম। যদি আমি ইয়াত থাকিব বিচাৰো, ইয়াত আহিব লাগিব, যদি আমি থাকিব বিচাৰো। আহিব নালাগে। চলটো আমাৰ একচুৱেলি মানে জীৱেৰ স্বৰূপ হয় কৃষ্ণৰ নিত্য দাস। কিন্তু ভগৱানৰ আমি যদি সদায় আমাৰ আইডেন্টিটি হ'ল ভগৱানৰ নিত্য দাস। আমি ভগৱানক সদায় সেৱা কৰিব লাগে। কিন্তু সেৱা আমি ক'ত কৰিম? আমি ইয়াততো সদায় সেৱা কৰিব নোৱাৰো। আমি কেতিয়াবা চানডে মানে আহি যাওঁ, কেতিয়াবা কাম নাথাকিলে ইয়াত আহি যাওঁ, শুনি লওঁ, কিন্তু মোষ্ট অফ আমি একো নকৰো ইয়াতে। কিন্তু আমি সদায় ভগৱানৰ সেৱা কৰিব লাগে। আমি ইয়াত তেতিয়া আমি যদি এইটো কৰিব লাগে, তেতিয়া আমাৰ ভগৱত ধামত যাব লাগিব। এইটো ভৌতিক জগতৰ পৰা ওলাই পেলাই আৰু এটা ধাম আছে, য'ত সদায় আমি কেতিয়া বুঢ়া নহওঁ, আমাৰ দেখাত একদম ভগৱানৰ নিচিনা দেখাত আমি হৈ যাম, এনেকা টাইপৰ। কেতিয়া বেমাৰ নহয়, কেতিয়া মৃত্যু নহয়, সেইটো জগতত চিজ জগত বুলি কয়। সেইটো স্পিৰিচুৱেল বডি থাকে, সেইটো স্পিৰিচুৱেল বডি, যিটো বডিত বেমাৰ নহয়। স্পিৰিচুৱেল বডি মানে বডিটো ডিটেৰিয়েট নহয়, চলটো থাকিব, চলটোৰ লগত সদায় থাকে, চলটো সদায় থাকিব।
যদি আমি এইটো জগতত আহি যাওঁ ভৌতিক আমি মেটেৰিয়েল বডি পাওঁ, ভৌতিক জগত, ভৌতিক শৰীৰ বুলি কওঁ আমি। ভৌতিক শৰীৰটো কি হয়? ভৌতিক শৰীৰটো আমাৰ মানে বেছি দিন নাথাকে। মানুহ জন্ম হ'ব, আকৌ ডাঙৰ হ'ব, আকৌ বুঢ়া হ'ব, তাৰপিছত অৱশেষত এৰিবই লাগিব। বডিটো আমি ৰাখিব কেতিয়াও নোৱাৰো, এৰিবই লাগিব। কিন্তু এইটো আমাৰ এৱাৰনেছ এইটো নাথাকে, কিন্তু আমি ভাবি লৈছো যে এই জগতটো সেইটো ট্ৰুথ, ইয়াতকে বেলেগ বস্তু নাই, আমি এইটোৱে ভাবি লৈছো আৰু এইটোকে আমি এনজয় কৰিব বিচাৰিছো। আমি ভাবি লৈছো যে আমি মাষ্টাৰ, মানে মই এইটো বনাইছো, এইটো মোৰ ঘৰ, মই চব কন্ট্ৰলত আছো। যেতিয়া আমি ভাবি লওঁ তেতিয়া আমি ফচি যাওঁ ইয়াতে। যদি আমি ভাবো ভগৱান বনাইছে, মই ভগৱানৰ ওচৰত আছিলো আগতে, কিবা এটা কাৰণত মই ইয়াত আহি গৈছো, এতিয়া মই আকৌ যাব লাগে, তেতিয়া আমাৰ ৰাস্তাটো ভুল যায়। তেতিয়া যেতিয়ালৈকে আমি এইটো নাভাবো তেতিয়া আমি ইয়াতে থাকিব লাগিব। সদায় পুনৰপি জননম পুনৰপি মননম পুনৰপি জননী জঠৰে শয়নম। আমাৰ আদি শংকৰাচাৰ্য কবি কৈছিলে, কি কৈছিলে? পুনৰপি জননম পুনৰপি মৰণম, আকৌ জন্ম হব, আকৌ মৰি যাব লাগিব। পুনৰপি জননী জঠৰে मतलब जठरे शयनम मतलब আকৌ শুব লাগিব ইয়াতে। তাৰপৰা কি হয়? ইহা সংসাৰে, দিস ভৌতিক জগত বহু দুস্তাৰে, ভেৰি ডিফিকাল্ট, বহুত কষ্ট হৈছে। ইহা সংসাৰে বহু দুস্তাৰে কৃপয়া পারে পাহি মুরারে। মুরারে मतलब ভগৱান এটা নাম, কৃষ্ণৰ নাম এটা মুৰাৰী। মুৰাৰী, মোক ইয়াৰ পৰা ৰক্ষা কৰা, পাৰ কৰা, ইয়াৰ পৰা বহুত হ'ল আৰু, কিমানবাৰ আহিম, কিমানবাৰ যাম, কিমানবাৰ যাম, পাৰ কৰা আৰু ইয়াৰ পৰা। আমি মানে কামিং বেক টু কৰ্ম য়োগা, আমাক কি কৰিব লাগে? কৰ্মটো আমাক য়োগা কিয় বনাব লাগে, কেনেকে বনাব লাগে? সব বস্তু আমাক এজ এ চেক্ৰিফাইচ ফৰ বিষ্ণু, ঠিক আছে? আমাৰ কৰ্মটো যিটো আমি কৰো, কামটো কৰো, ৱৰ্ক ডান, কামটো কৰো, আমি কাৰ কাৰণে কৰিব লাগে? বিষ্ণু। তেতিয়া আমাৰ কামটো কি হ'ব? সফল হ'ব। এইটো আমাৰ কৰ্ম য়োগা হৈ যাব তেতিয়া, ঠিক আছে? তেতিয়া আমি অকণমান ডিছকাছ কৰো, কাম কি কৰ্ম কৰো আমি খাব লাগে, তো খোৱাটো আমি কেনেকে চেক্ৰিফাইচ কৰিম, কেনেকে কৰিম? চেক্ৰিফাইচ ফৰ বিষ্ণু। আমি যি কৰ্ম কৰো সেইটো কাৰ কাৰণে কৰিব লাগে? বিষ্ণুৰ কাৰণে কৰিব লাগে। তো খোৱাটোতো আমি কৰি আছো কৰ্ম, তো খোৱাটো আমি বিষ্ণু কেনেকে কৰিম, কেনেকে দিম? ভোগ লগাই পেলাই। তো ভোগ লগাই পেলাই দিলে কি হ'ব? পিয়ৰ হৈ যাব। পিয়ৰ হলে কি হ'ব? এইটো একটা বিৰাট ডাঙৰ চাইন্স একচুৱেলি। লাহে লাহে মানে আমি যেতিয়া বস্তুকে ভোগ লগাই দিওঁ নহয়, মানুহে ভাবে যে আমি ভেজিটেৰিয়ান খালে পাপ নালাগে, কিন্তু এইটো কাৰেক্ট নহয়। ভেজিটেৰিয়ান খালে পাপ নালাগে, এইটো কিন্তু কাৰেক্ট নহয়। ভেজিটেৰিয়ান খালেও পাপ লাগে, অকল প্ৰসাদ খালেই পাপ নালাগে, ভেজিটেৰিয়ান খালে পাপ লাগিব। কিয় পাপ নালাগে? কিয় পাপ লাগিব? কিন্তু গছ গছনি প্ৰাণ আছে নে নাই? আছে ন? আমি বুজি নাপাওঁ, গছ গছনি বুজি পাইতো, ডাঙৰ হৈ আছে, ফুল হৈ আছে, ফল হৈ আছে, হয় নে নহয়? আমি বুজি নাপাওঁ। যেতিয়া আমি গছটো গছটো যেতিয়া আমি কাটি আনো, সেইটো কষ্টটো পাইতো। তাৰপিছত যেতিয়া গছটো যেতিয়া আমি উঠাই আনো, তাৰপিছত এই কীট পতংগ বিলাক থাকে, সেইবিলাক মৰি যায়, হয় নে নহয়? তাৰপিছত এই বস্তুটো আমাৰ ধান বিলাক যে লৈ আহি আছে, তো কোনোবা এটা মানুহ তাৰ কাৰণে কষ্ট কৰি আছে তো, হয় নে নহয়? তো সেইটো কাৰণে যদি আমি কৰো, এই যে কীট পতংগ বিলাক মৰিলে, তাৰপিছত আমি কাটি আনিলে, গছটো কাটি আনিলো, তো তাৰ পাপটো কম পৰিমাণে হলেও আমাৰ লাগিবই। সেইটো খালি অকল নহয়, যোনে খাব তাৰ নহয়, এই পুৰা চেইনটো খাব। যোনে লগাইছে, যোনে উঠাইছে, যোনে আনিছে, যোনে তোমাৰ ঘৰত ডেলিভাৰ কৰিছে, যোনে বনাইছে, যোনে খাইছে, বাপৰে চবৰ। আমি মানে মাংস যোনে খাইছে তাৰে পাপ লাগিব, এনেকে নহয়। যোনে মাংসটো মানে ফাৰ্ষ্টত মুৰ্গীটো হৈছে কাটিবৰ কাৰণে, তাৰ যোনে বিক্ৰী কৰিছে তাৰো লাগিব, যোনে কিনিছে তাৰো মাৰিছে তাৰো লাগিব, যোনে কিনিছে তাৰো লাগিব, যোনে বনাইছে তাৰো লাগিব, আৰু যোনে খাইছে
सही बोल करेक्ट करेक्ट डिस्ट्रीब्यूशन कैसे पूरा सब লাগিব पूरा चेन লাগিব যদি বেয়া বস্তু সব লাগে ভাল বস্তুটো পাইলে সব হবে না হবে না এটা ভাবো প্রসাদটো কৰিলে কি হ'ব প্রসাদটো কৰিলে এই যে আমি যে ধান যে আমি যে আইছি যে এই প্রত্যেকটো ধানৰ পৰা এটা গছ হয় নহয় তো প্রত্যেকটো ধান এটা সোল হয় প্রত্যেকটো ধান এটা আত্মা হয় ডাউট আছে কারণ কারণ কি এটা ধানৰ পৰা এটা গছ হৈছে তো কারণ ধানৰ মানে এটা আত্মা থাকিব লাগিব হয় নহয় কিবা এটা কাৰণ এই গছ হিচাপে গছ হয়তো জন্ম লৈছে তার কর্ম কিবা এটা আছিল এটো কাৰণে গছ হয়তো জন্ম লল তো কিন্তু এই ধানৰ ভিতৰত যেটা আত্মা আছে তাৰ মুক্তি কেনেকৈ হ'ব কিন্তু তো নিকলে হরে কৃষ্ণ আমি কৈছো হরে কৃষ্ণ মহামন্ত্র কিছু হবে তোমার কৰিব নোৱাৰে পাৰি জানো নোৱাৰিব তাৰ মুক্তি কেনেকৈ হ'ব এইটো আকৌ মানুহ জন্ম হ'ব লাগিব তাৰপিছত মুক্তি হ'ব হয় নহয় তো প্ৰচেষ্টা আমি ভগৱানে শর্ট কৰি দিছে কি কৰিলে এই ধানটোক লৈ পেলাই ভগৱানক আমি ভোগ লগাই দিছো তো ভগৱানৰ চৰণত যেতিয়া গুচি গ'ল তাৰমানে এই ধানটো নিজক সাৰেন্ডাৰ কৰিলে ভগৱানৰ ওচৰত তেতিয়া ধানটো ভগৱান ধামত গুচি যাব পাৰি বা তাৰ প্ৰচেছটো ফাস্টে হৈ যাব যদি তোমাৰ মানে 1 লাখ জন্ম পিছত তাক মানুহ জন্ম হ'ব লাগিছিলে নেক্সট জন্মতে তাক মানুহ হৈ যাব আৰু যোনে বনাইছে ধানটো যোনে আনিছে ইটো থাকে দিবলি নহয় এই চাগে কোন ঠেলা হয় কিবা নহয় লেবার ক্লাস হয় আর কোনোবা ফার্মার হয় কোন দিবলি কৰা নাই কিন্তু তার ধানটো যে ইয়াত কৰি দিছে তাৰো ক্ষতি হ'ব এই পুরো চেইনত যিমান মানুহ আছে এখানে আমি কোন প্রসাদ ডিস্ট্রিবিউট করে কি কৰিব লাগে কিউ সব ফলটো সব পাবো এই প্রভুজি কলে ডিস্ট্রিবিউট চিকেনটো ডিস্ট্রিবিউট সব পাবো এই প্রসাদটো ডিস্ট্রিবিউট কৰিলে ফলটো সবই পাবো